তেওঁলোকে এদিন নহয় এদিন গেলি মই এষাৰ কথা কৈ দিছোঁ। 7টা বহু এখন ভাওনা মই আজি এষাৰ কথা আপোনালোকৰ আগত কৈ দিলোঁ সোণালী অসমত। গেলি নহয় এইকেইটা শেষ গেলি নহয় এইকেইটা শেষ এইকেইটা জীৱন শেষ এই জেলত থাকিব। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকৰ আমাৰ ইউটিউব চেনেল সোণোৱালী অসম। আৰু আগৰ ভিডিঅ'সমূহ চাই আছে, আপোনালোকে ভাল লাগিছে, চাই কেনেকুৱা পাইছে কমেণ্ট কৰিব। আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই এই সাজযোৰত বহি আছোঁ, আমাৰ আমগুৰি ৰোজা ঠাইতে বহি আছোঁ। আউনীআটী হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত, অৰ্থাৎ আমগুৰি বয়জৰ সমীপত মই বহি আছোঁ। আৰু এইটো কাৰণে বহি আছোঁ যে আমাৰ ইয়াৰ আমঠু প্ৰাণৰ শিল্পী আমাৰ জুবিন দা আমাৰ মাজৰ পৰা হেৰাই যোৱা আজি এমাহ হ'ল। আৰু এই দিনটোত অসমৰ চুকে কোণে জুবিন দাৰ আদ্যশ্ৰাদ্ধ পতা হৈছে, তেওঁৰ আত্মাৰ সন্তুষ্টি হৈছে। আৰু আমাৰ আমগুৰিবাসী ৰাইজে আমাৰ আমগুৰি বয়জ ফিল্ডতে জুবিন দাৰ আদ্যশ্ৰাদ্ধ আয়োজন কৰিছে। তালৈকে আহিলোঁ আৰু আপোনালোক সকলোকে লৈ আনিছোঁ। বোলো চাওকচোন আপোনালোকেও আমাৰ আমগুৰিতনো কিদৰে আয়োজন কৰিছোঁ। আৰু আজি ৰাতিলৈ আছে এখনি ভাওনা, একেটা ব্লগতে সামৰি গোটেইসমূহ দেখুৱাম আপোনালোকক, গোটেইসমূহ দৃশ্যাংশ দেখুৱাম। ভাওনানো কি কাৰণে পতা হৈছে, আমাৰ ভাওনাখনিও আজি ইয়াত নাই, কিন্তু হাতীমূৰীয়া গাঁৱত আছে আমাৰ আমগুৰি আদিমা। তাতো জুবিন দাৰ গোটেই আদ্যশ্ৰাদ্ধ পতা হৈছে, তাতে আছে, তাত ভাওনা আছে হিন্দুমণি পিতৃভক্তি দত্তৰ সৰ্বোদ্ধাৰ। তাতে অন্ধমণি চৰিত্ৰটো ৰূপায়ণ কৰিম আজি জুবিন দাৰ নামত সেইখিনি ভাওনা, তাকে চাব সকলোটি দেখুৱাই থাকিম। আৰু এতিয়া বলক যাওঁ আমাৰ আমগুৰিবাসী ৰাইজে কেনেদৰে জুবিন দাৰ আদ্যশ্ৰাদ্ধ আয়োজন কৰিছোঁ তাকে চাওঁচোন। বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে। বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে। তুমি আহিলে নামে বুকুৰে খাওঁ, তুমি নহ'লে উকা উকা মোৰ ফাগুন। বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে। ৰাম 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 মায়া খোজামাজে আশয় ঘুমতি যায়। তুমি হে চৈতন্য সনাতন। ও ৰাম 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 আমি অচেতন নিয়োগ নাথ জগাই। ৰমায়াদি কৰি জীৱ জগত ৰাম 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 মায়া সজামাজে আশয় ঘুমতি যায়। তুমি হে চৈতন্য সনাতন। ৰাম 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 আমি অচেতন নিয়োগ নাথ জগাই। আমি অচেতন নিয়োগ নাথ জগাই। ৰাইজ আপোনালোকে দেখিলে আমাৰ আমগুৰিতে অনুষ্ঠানভাগী কেনেকৈ উদযাপন কৰিছে, কেনেকৈ আয়োজন কৰিছে আপোনালোকে দেখিলে। দেখুৱালোঁ, যি পাৰিছোঁ দেখুৱাইছোঁ।
আৰু সুন্দৰকৈ সুকলমে হৈ গ'ল। আৰু এতিয়া বৰ্তমান যাবলৈ ওলাইছোঁ ভাওনা, যিখন ভাওনা আমাৰ মৰমৰ হিয়াৰ আমঠু জুবিনদাৰ তাৰ শ্ৰদ্ধাঞ্জলি দিবৰ বাবে আমি কৰিবলৈ ওলাইছোঁ। অৰ্থাৎ ভাওনাভাগী হ'ব হাতীমূৰীয়া গাঁৱত। বৰ্তমান আমাৰ মেনেজাৰে চাহ অকণমান খুৱাই লৈছোঁ, শকত হৈছে যিহেতু কফি দিছোঁ, সেইকাৰণে অকণমান খিনালেও খিনাক বুলি, কফি নহয় গ্ৰীণ টি দিছোঁ, সেই খিনালেও খিনাক বুলি। বাৰু যে কি নহওক মেনেজাৰ ওলাইছে ধুনীয়াকৈ। ৰাইজ ওলাইছোঁ, মনটো ইমান ভাল নহয় কাৰণ জুবিনদাৰ এইটো জানেই আমি চবেই লিখি আছোঁ, আপোনালোকেও লিখি থাকক জাষ্টিছ ফৰ জুবিন দা দেই। আৰু মেনেজাৰ যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে কোনো সেইটো নিলিখাকৈ নাথাকিব, আমি প্ৰত্যেক দিনাই লিখি থওঁ ৰাতিপুৱা। আৰু মেনেজাৰ ওলোৱা সোনকালে ওলোৱা, দেৰি নকৰিবা, দেৰি নকৰিবা। জুবিন দা যিহেতু লেটকৈ যায়, আমি অনুষ্ঠান সেইকাৰণে লেটকৈ যাম, জুবিন দা সেইটো আমি ৰাখিব লাগিব। অ' হয় নেকি? দেখিছেনে ৰাইজ মেনেজাৰৰ পইণ্ট, সঁচাকৈয়ে মানে অনুৰাগী বুলি ক'লে আমাৰ সকলোৱে অনুৰাগী, কিন্তু আমাৰ মেনেজাৰে প্ৰত্যেকটো জুবিনদাৰ প্ৰত্যেকটো কথা আখৰে আখৰে পালন কৰিবলৈ যায়। আৰু নহয় মেনেজাৰ সেইটো নহয়, জুবিনদা লেটকৈ আহিলেও জুবিনদাই বিভিন্ন কামত হেৰি হৈ থাকে, সেইকাৰণে জুবিনদা লেটকৈ আহে। এটা কথা কৈছোঁ, আমাৰ সংস্কৃতি যিখিনি কাম কৰি আছে সেইখিনি বদনামো হয়, ভাল কামো কৰিলেও বদনাম হয়, বেয়া কাম কৰিলেতো বদনাম হয়েই। জুবিনদা লিখাকৈ সেইকাৰণে পইণ্ট টু পইণ্ট মানুহে কথা ক'ব লাগিব। ঠিক আছে, এতিয়া আমি গৈ থাকোঁ, তেতিয়াহ'লে দেৰি নকৰোঁ। আজি জুবিনদাৰ কাৰণে কৰি মন ইমান ভাল নহয়, চাবলৈ যাওঁ বছ। ইতিমধ্যে আমি পাই গ'লোহি আমাৰ মেকআপ কৰা ঘৰ, আৰু এইফালে দ্ৰুতগতিত মেকআপ চলি আছে দেই, সুন্দৰকৈ মেকআপ কৰি আছে। আমাৰ আজি ৰক্তিম ককাইদেউ আজি বেলেগ এটা চৰিত্ৰ, শিৱ আজি জুবিনদাৰ অনুষ্ঠানলৈ আহিছোঁ, কিন্তু দেখা বৰ ঠিক নহয়, এই নিজৰ অনুষ্ঠান বুলি কৰিবলৈ আহিছোঁ ৰাইজ। আৰু আজি শিৱহে দেই, আজি দশৰত নহয়, ভোলে বাবা শিৱহে, আজি ভোলে বাবা, আজি কৈলাশত উঠিবগৈ লাগিব, কৈলাশত উঠিব লাগিব। ঠিক আছে, বাকী আমাৰ দুহাৰৰ সকলোটি ওলাইছে এতিয়া বৰ্তমান। আমাৰ গায়ন বায়ন গাবগৈ। আমাৰ এইফালে ৰূপম আজি সূত্ৰৰ ভাৱত অভিনয় কৰিব দেই, সুন্দৰকৈ অভিনয় কৰিবা, ভাল লাগিছে তোমাৰ ফটো। ঠিক আছে, আমাৰ এইফালে মৃণাল সুন্দৰকৈ ওলাইছে। এয়া আমাৰ ককাইদেউ আজি দিকপাল নি, দিকপাল আৰু এইজন দেৱেন্দ্ৰ পিংকুদা। সুন্দৰ সুন্দৰ সুন্দৰ, মাৰ্কেটৰ মানুহ আহিছে চাবলৈ, এওঁক দৰ্শক ভৰি গৈছে, এইফালে ট্ৰেইনত আহিছে সকলোটি। তাৰপিছত আমাৰ এই ভাইটিটোৱে আজি নাৱত লৈছে, হয় নাই? সুন্দৰ। নামটো কি আছিলে তোৰ ভাগৰ? অঁ, ই বৰ ধুনীয়া, কণ্ঠ বৰ ধুনীয়া ইয়াৰ। অঁ, এটি চাৰিহিত গাইছিলে, বৰ্তমান এতিয়া ডাঙৰ হ'ল, ওখ হ'ল, সেইকাৰণে নাৱত গাবলৈ ধৰিছে ধুনীয়াকৈ ভাইটিটো। ঠিক আছে, ভিডিঅ' দেখুৱাম বাৰু দেই। মেনেজাৰ ধুনীয়াকৈ বহি আছে আমাৰ প্ৰশান্ত ককাইদেউহঁতৰ লগত। প্ৰশান্ত ককাইদেউ আজি সম্বৰাসুৰ অভিনয় কৰিব, আজি কিনো ভৰ্তি কৰিব, ৰিণিকি ৰিণিকি জুবিনদাৰ গান শুনি আছোঁ। তাৰপিছত আজি ককাইদেউ আজি বিষ্ণু নেকি, বিষ্ণুৰ ভাৱত অভিনয় কৰিব। সুন্দৰ, শুভেচ্ছা জনাইছোঁ দেই। ঠিক আছে, আমাৰ এইফালে প্ৰশান্ত দা জোচত বহি আছে। কৃষ্ণ, আজি আমি জুবিনদাৰ মানে আদ্যচন্দ্ৰ উপলক্ষে এখনি মহাবিকা নাট কৰিবলৈ লৈছোঁ, নাম হিন্দুমণি পিতৃভক্তি দশৰ চকত। কি কৰিব নাজানো, নতুন চৰিত্ৰ এটা কৰিম আজি, সম্বৰাসুৰ। ইমান কি কৰিব নাজানো, ভগৱানে শক্তি দিয়ক, হয় হয়, তাৰে কামনা কৰিছোঁ আৰু দেই। নিশ্চয় নিশ্চয়। মেনেজাৰ বাকী পৰিৱেশটো তুমিতো চালাই ধুনীয়া দেখিছা, ভাল লাগিছে, কিবা ক'বা নেকি? মানুহক ফূৰ্তি নাই, এইটো আমি মানে আছোঁ দুখত আছোঁ যে আমি হাঁহি থাকিবই লাগিব, হয় নিজৰ কামটো কৰিবই লাগিব। ঠিকে ঠিকে, ঠিক আছে। আমাৰ এই ককাইদেউ কি লৈছে? মন্ত্ৰী ভাগ। ঠিক আছে, সুন্দৰ। বাকী চাই থাকক, আমিও অন্ধমণি কৰিবলৈ ওলাইছোঁ এতিয়া, মেকআপত বহিমগৈ আৰু চাব। মই আকৌ বগা হৈছোঁ, সেইবিলাক কথা কেলৈ কওঁ, বগা হৈছে কোলা হৈছে, কি মোক ঠাট্টা কৰিছ নেকি? বাদ দিয়ক। আমি প্ৰতি পুৱা ধুমুহাৰ ঘতে মোৰ বহু যুগৰে নাচো, গাধাৰো সঁচা মোৰ বহু দিনৰে আকৌ নিজানৰ গান শেষ হ'ব, ভাবো তোমাৰ বুকু ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিয়া
গোপনে ইয়াৰ পোৱালীকেইটা ভাওনা চাবলৈ আহিলে বাহিৰকেইটাৰ নামটো কি নামটো কি নমস্কাৰ মোৰ নাম চাইবং গগৈ হয় নেকি আৰু তোৰ নাম কি নমস্কাৰ মোৰ নাম প্ৰিয়াংশ বৰুৱা ভাওনা কৰিবলৈ আহিছ নে চাবলৈ আহিছ চাবলৈ আহিছোঁ কোনোবাই লৈছে নি তহঁতৰ লোৱা তহঁতৰ ঘৰ কোনেও নাই লোৱা আমাৰ দেউতাই লৈছে তহঁতৰ দেউতা লৈছে তহঁতৰ দেউতা নাই লোৱা নি লৈছে তেতিয়াহ'লে নাই লোৱা বুলি কেলৈ কৈছিলি কি লৈছে তহঁতৰ দেউতাই কি লৈছে জানো কি এই নাজানিলে কেনেকৈ হ'ব তহঁতৰ দেউতাই কি লৈছে নাজানো নাজানো আমাৰ দেউতা দৈত্য লৈছে দৈত্য লৈছে ভাওনা এটা চাবি আৰু দেই তেতিয়াহ'লে ঠিক আছে অঁ ৰাইজ এয়া ওলাই মেলি ৰেডি হৈছোঁ মানে আজি মেকআপটো বেলেগ আজি ৰঙা হৈ গ'ল মানে চুলিটো দুৰ্ভাগ্যবশতঃ ৰঙা গুচি আহিলে সেইকাৰণে ৰঙা হেৰি কৰিব লগা হ'ল তাৰ বাবে চলি যাব বাকী আমাৰ সকলোটি আছে এইফালে হিন্দুমণি আছে তাৰপৰা আমাৰ ইয়াৰ মনবৰ মনজাং বহি আছে মজা আছে দেই তাৰপিছত আমাৰ শনিয়েও দুৰ্দান্ত গতিত কৰি আছে ভাওনা বাকী এইফালে আমাৰ অম্বৰাখুৰ গৰমৰ পতাপত একদম পুৰা আমাৰ ইন্দ্ৰদেৱে পুৰা বহি আছে ওলাই মেলি ৰেডি হৈছে ঠিক আছে অঁ সেইফালে আমাৰ মুণ্ডাও ভাওনা কৰি আছে পুৰা দুৰ্দান্ত গতিত মুণ্ডা কিয় কিবা আশা কয় নি জুবিন গাৰ্গৰ আজি তেওঁৰ মৃত্যু হৈ এমাহ হৈছে আমি বিভিন্ন ঠাই ভাৱৰীয়াসকলে এভাগী মহাপুৰুষে নাট ইয়াত প্ৰদৰ্শন কৰিছোঁ শ্ৰদ্ধাৰ উপৰ খনিকৰ নাট্য হিন্দুমণি পিতৃভক্তি দশৰথ স্বৰ্গদা নাটক ইতিমধ্যে মঞ্চস্থ হৈ আছে আমি প্ৰভু ভগৱন্তৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ সাতটা বৰবাই এখন ভাওনা জুবিন গাৰ্গক যি অন্যায় কৰি মৃত্যুক মানে মুকলি খেদিলে তেওঁলোকে এদিন নহয় এদিন গেলি গেলি মই এষাৰ কথা কৈ দিছোঁ সাতটা বৰবাই এখন ভাওনা মই আজি এষাৰ কথা আপোনালোকৰ আগত কৈ দিলোঁ সোণালী অসমত ভাওনা যদি মূল্য বুজি পায় ভগৱান আছে ন এইকেইটা গেলি গেলি মই নহয় এইকেইটা শেষ গেলি নহয় এইকেইটা শেষ এইকেইটা জীৱন শেষ এই জেলত থাকিলেও মৰিব বাহিৰত থাকিলেও মৰিব য'তে থাকে তাতে খতম জুবিনে নিজে শাস্তি দি গৈছে খতম
त्रिलोचनाय भस्मङ्गनागाय महेश्वराय मित्राय शुद्धाय दिगम्बराय तस्मङ्गराखाय नमः शिवाय नमः शिवाय नमः दिव्य उभ्र ज्योतिरे ज्योतिष्मान प्रकृतिर नान्दनिक सौंदर्यरे महियान কৈলাসৰে শুভ্ৰ শিখৰতে বাস কৰো আমি জগতৰ ঈশ্বৰ দৰিদ্ৰ শংকৰে পৰম ব্ৰহ্মই আমাক কৰিছে সৃজন জীৱ সংহাৰৰ হেতু আৰু সেইবাবে অনাদি কালৰে পৰা সংহাৰৰ দায়িত্ব পালনেৰে এই সৃষ্টিৰ ভাৰসাম্যতা আমি কৰিছো ৰক্ষণ জিতেন্দ্ৰিয় আমি মহাদেৱ তথাপিতো ত্ৰৈলোক্যৰ ভক্তগণৰ আকুল আহ্বানে আমাৰ কঠিন হৃদয়তো করুণার উদ্রেক করে মনোমত বর প্রদান করি ভক্তগণর জাগতিক ইচ্ছা পূর্ণ করো আমি রাইজ ঘৰৰ অভিমুখে আহি থকা হৈছে বৰ্তমান ভাওনা শেষ হ'ল আৰু আহি আছো ঘৰমুৱা হৈ আছো বৰ্তমান ৰাইজ আজিকালি ওলাবৰ লাজ লাগে মেনাজাৰ যি গতি হৈছে সেইকাৰণে ৰাইজ ভয়ো লাগে আপোনালোকে কমেণ্ট কৰিব ওলাবলৈ দেই সঁচাকে মোৰ নিজৰ অন্তৰত মানে দুখ লাগে মেনেজাৰ যি গতি হৈছে সেইটো কাৰণে মেনেজাৰ ভয় লাগে এতিয়া আচলতে ভয় লাগে এনাখৰি এটাই ক'লে মেনেজাৰ কোন সিদ্ধাৰ্থ নিপলে বুলি কৈছে মই সেইকাৰণে ভয় লাগে আৰু মোৰ মেনেজাৰৰ নামটো মই অপৰাধ দিম কেলে সেইটো অপৰাধলৈ এনেকুৱা হ'ল এতিয়া মইতো বিশ্বাস কৰিছোঁ বা দুটাই বিশ্বাস কৰিছোঁ সেইটোও হয় কিন্তু নাই মেনেজাৰ নামটো মেনেজাৰ লৈ আছে এতিয়া চাউখানৰ মেনেজাৰে চাউখানক ডাবুল প্ৰপাৰ্টি বনাইছে কিন্তু মই কি হ'ল আমাৰ অসমৰ জুবিনৰ লগত সিদ্ধাৰ্থ যিটো কৰিলে মই সেইটো কাৰণে অকণমান মানে নিজকে কিবা দুখিত লাগি আছোঁ বাৰু যে কি নহওক এতিয়া বৰ্তমান আমি আহি আছোঁ ঘৰমুৱা হৈ জুবিনদাৰ নামত যি অনুষ্ঠান আমাৰ ইয়াতে আয়োজন কৰা হৈছে তাতে ভাওনা কৰি জুবিনদাৰ আত্মাই ন্যায় পাওক হয় ন্যায়টো পাবই লাগিব এটা কথা কৈছে মেনেজাৰ আছে আমি নিজৰ শুদ্ধ মনে কাম কৰিলে আমি যি কামেই নকৰোঁ মই মেনেজাৰ বুলি এতিয়া নামটো ল'লেও আমাৰ এইবোৰ পিছৰ কথা আমাৰ চেনেলৰ বস্তুটো বেলেগ আমাক কেতিয়া লোভ নকৰিব জীৱনত কেতিয়াও মোৰ নকৰিব লোভে পপে বিস্কুট যায় সেইটোৱেই ডুবাই খাই ওলাব লাগিব বাকী আৰু কি ক'ম ভাওনা ভিডিঅ' কি পাৰিলোঁ দেখুৱালোঁ আপোনাক পুনৰ এটা নতুন ভাৱৰ প্ৰতিশ্ৰুতি আজিলৈ দিনাই জনাইছোঁ আৰু যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি যাব আৰু সকলোৱে জয় জুবিন দা বুলি লিখি দিব সকলোৱে লিখক জয় জুবিন দা জাষ্টিছ ফৰ জুবিন দা ৰাইট বাই বাই